নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত যোৱাকালি হৈ যোৱা গ্ৰেড 3 এক্সামৰ যিমানখিনি জিকে কোৱেশ্চন আছিল সেই কোৱেশ্চন এনসাৰ সমূহ আপোনালোকৰ মাজলৈ লৈ আহিছো এই কোৱেশ্চন এনসাৰ সমূহৰ আপোনালোকে কিমানটা কোৱেশ্চন এনসাৰ কৰিব পাৰিছে কমেন্ট বক্সত কমেন্ট কৰি জনাব ইয়াৰ প্ৰথমটো কোৱেশ্চন আছিল কোন হিঙাখনৰ বাবে কোলাপুৰ যুদ্ধ নামৰ গৃহ যুদ্ধ লানি সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ব্ৰিটিছ সিংহাসন নেক্সট কোৱেশ্চনটিত আছিল নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ হাৱাই নেক্সট কোৱেশ্চনটিত আছে কোন দেশত খ্ৰীষ্টফৰ কলম্বাছৰ জন্ম হৈছিল কোন দেশত কলম্বাছৰ জন্ম হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ইটালীত নেক্সট কোৱেশ্চনটিত আছে আইসিসি পুৰুষ ওডিআই বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো আছে অপচন নম্বৰ সি প্ৰথমখন টুৰ্নামেণ্ট ইংলেণ্ডে এই কাপ জয় কৰিছিল নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোন গৰাকী লন টেনিছ খেলুৱৈ নহয় নিম্নলিখিত কোন গৰাকী লন টেনিছ খেলুৱৈ নহয় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি পুলেলা গোপীচন্দ নেক্সট কোৱেশ্চনটিত আছে কোনবিধ খেলত মোনালিসা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি টেবুল টেনিছ নেক্সট কোৱেশ্চনটিত আছে টিআও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল টিআও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ফুটবল নেক্সট কোৱেশ্চনটিত আছে নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কি বোলা হয় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি অশ্বক্ষুৰা হ্ৰদ মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে জঙাল বলচনৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰহাত নেক্সট কোৱেশ্চনটিত আছে শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ঔৰংজেব নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি সামগ্ৰী আৰু সেৱা কৰ নেক্সট কোৱেশ্চনটিত আছে টাইকাণ্ডো নামৰ সমৰ কলাটো উৎপত্তি কোন দেশত হৈছিল টাইকাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি কোৰিয়া নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি থুৰিয়া নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি গোল্ডেন গ্লোব নেক্সট কোৱেশ্চনটিত আছে
টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি জাপান। নেক্সট কুৱেশ্যনটি আছে কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য? কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি থৰ মৰুভূমি। নেক্সট কুৱেশ্যনটিত আছে IPLৰ 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গুৱাহাটী। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি পাটনা। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো উক্তি শুদ্ধ? অপশ্যন কেইটিত আছে অপশ্যন নম্বৰ এত আছে ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে। 2 নম্বৰটিত আছে ছিকিম অসমৰ পৰা পশ্চিম দিশত অৱস্থিত। 3 নম্বৰ অপশ্যনত আছে অসমৰ সীমাই ছিকিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে। 4 নম্বৰ অপশ্যনত আছে বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে। আমি সকলোৱে জানো ছিকিম অসমৰ সীমা স্পৰ্শ নকৰে, গতিকে তলৰ অপশ্যন নম্বৰ বি ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত এই উক্তিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটিত আছে ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কানাডা। নেক্সট কুৱেশ্যনটিত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক? শুদ্ধ উত্তৰটো হৈ যাব ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোন গৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গুলজাৰ। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বিনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটিতে আছে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শেষ পৃষ্ঠা। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ এ অগ্নিগিৰি পানীৰ তলত বৰ্তি থাকিব নোৱাৰে। নেক্সট কুৱেশ্যনটিত আছে লাডাখৰ চিয়াচেন কোনটো এক উদাহৰণ? লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হিমবা। নেক্সট কুৱেশ্যনটিত আছে ক্ৰীড়া আৰু খো কোন দেশৰ জাতীয় সাজ পোছাক? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভূটান। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি গীতা। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি পৰ্তুগাল। নেক্সট কুৱেশ্যনটিত আছে দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি মুম্বাই।
নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি উৰিষ্যা কুৱেশ্যনটিত আছে ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ব্ৰজেন বৰুৱা